সকলোকে জয় মাছি মোৰ এই জিজাছ ক্ৰাইষ্ট চেনেলটোত প্ৰেজ দ্য লৰ্ড হালেলুয়া। সকলোকে জয় মাছি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এই জিজাছ ক্ৰাইষ্ট চেনেলটোত। ধন্যবাদ দিছোঁ আপোনালোকে মোৰ চেনেলটোত জড়িত হৈ আছে আৰু আগলৈ জড়িত হৈ থাকিব আশা আৰু অনুৰোধ। আৰু মোৰ চেনেলটো যিমান পাৰিব আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, জনাবলগীয়া বিষয় থাকিলে কমেণ্ট কৰিব, প্ৰাৰ্থনা ৰিকুৱেষ্ট থাকিলেও আপোনালোকে কমেণ্টত জনাব পাৰিব। আৰু যিমানেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট কৰিব। আহক আমি আজিৰ বিষয়লৈ আগুৱাই যাম। আজি আমাৰ টপিকটো হৈছে ঈশ্বৰৰ ওচৰলৈ কেনেকৈ চাপিব। আজি এই বিষয়লৈ আমি শিকিবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈ ভিডিঅ'টো চাব, শুনিব। বাক্য ওলাম আপোনালোকৰ ওচৰত যদি বাইবেল আছে আপোনালোকে চাব। জাকুব 4:8 বাক্য পঢ়িম। ঈশ্বৰৰ ওচৰলৈ চাপি আহা, তাতে তেওঁ তোমালোকৰ ওচৰলৈ চাপিব। হে পাপী মানুহ, তোমালোকৰ হাত শুচি কৰা। হে দুই মনৰ মানুহ, তোমালোকৰ হৃদয় শুদ্ধ কৰা। হালেলুয়া। চাওক, ইয়াত একটা কণ্ডিশ্যন আছে। ঈশ্বৰে আমাক ব্যৱস্থা দিছে। ঈশ্বৰে মানুহক কেতিয়াও এৰা নাই। যদিও মানুহ পাপ কৰিছে, ঈশ্বৰৰ দৃষ্টিত তেওঁ অনেক পাপ কৰিছে, হ'লেও ঈশ্বৰে অৰ্থাৎ প্ৰভু যীশুৱে কেতিয়াও মানুহক এৰি দিয়া নাই। কিন্তু এটা নিয়ম আছে, ঈশ্বৰে মানুহক কেতিয়াও এৰি দিয়া নাই। কিন্তু মানুহ কি হয়, মানুহ নিজেই এই যিটো সংসাৰত আছে, এই সংসাৰত থাকি কিনে তেওঁ কি হয়, তেওঁ নিজকে ঈশ্বৰৰ পৰা তেওঁ কি হয়, দূৰত্ব হ'বলগীয়া হৈ যায়। সেইকাৰণে আজি প্ৰভু যীশুৱে ক'বলৈ বিচাৰিছে যে তুমি ঈশ্বৰৰ ওচৰলৈ চাপি আহা। এটা একটা কণ্ডিশ্যন আছে কি যে মানে যেতিয়ালৈকে আপুনি ঈশ্বৰৰ ওচৰলৈ চাপি নাহে তেতিয়ালৈকে ঈশ্বৰ আপোনাৰ ওচৰত যে আছে সেই উপস্থিতিটো, সেই অনুভৱটো আপুনি নিজৰ জীৱনত কৰিব নোৱাৰিব। কাৰণ আপুনি নিজেই আহিব লাগিব, হয় না? কাৰণ প্ৰভু যীশু আমি দেখোঁ যে প্ৰভু যীশু কোনো মানুহক কেতিয়াও এৰা নাই। তেওঁ আমাৰ ওচৰতে থাকে। লেকিন এটা মানুহ নিজৰ জীৱনত কেনেকৈ গম পাব যে ঈশ্বৰ তেওঁৰ ওচৰত আছে? তেতিয়াহে গম পাব যেতিয়া নেকি তেওঁ যেতিয়া নিজেই ঈশ্বৰৰ ওচৰলৈ চাপি আহিব। যেতিয়া তেওঁ ঈশ্বৰৰ ওচৰলৈ চাপিব কৈছে, তেতিয়া তোমালোকৰ ওচৰলৈ ময়ো চাপিম বুলি কৈছে না? ঠিক আছে। ঈশ্বৰৰ ওচৰলৈ চাপি আহা, তাতে তেওঁ তোমালোকৰ ওচৰলৈ চাপিব। মানে যেতিয়া আপুনি চাপিব, মানে যদি আজি আপুনি প্ৰভুৰ নামত যদি এখোজ আগবঢ়াইছে, হয় প্ৰভু যীশু আজি মই আপোনাক বিচাৰিছোঁ, আজি মই আপোনাৰ কাষ চাপিবলৈ বিচাৰিছোঁ, তো তেতিয়া কি হ'ব, ঈশ্বৰো কৈছে আপোনাৰ ওচৰলৈ চাপিব বুলি কৈছে। আৰু একটা কণ্ডিশ্যন, আপুনি এনেই মুখেৰে কৈ দিলে যে আপুনি ওচৰলৈ চাপিব সেইটো নহয়। কাৰণ আমি যিটো সংসাৰত থাকোঁ, এই সংসাৰত আমি জানো যে ইয়াত অনেক ৰকমৰ পাপবিলাক আছে। আৰু সেই পাপত হয়তো আজি আপুনি বা এই ভিডিঅ'টোক যোনে শুনি আছে, কোনো ভাই ভনী, পিতৃ মাতৃ, প্ৰভুৰ দাস দাসীবিলাকক মই মেছেজটো দিবলৈ বিচাৰোঁ। আজি হ'ব পাৰে জানি আনজানি আপোনাৰ জীৱনতো কিবা ভুল, কিবা অপৰাধ হ'ব পাৰে। এই পাপবিলাকে বা এই সংসাৰৰ, এই জগতৰ এই অভিলাষবিলাকে হয়তো আপোনাক ঈশ্বৰৰ পৰা দূৰত্ব কৰি থৈছে। আমি অৱগত হওক। ইয়াত কৈছে যে হে পাপী মানুহ, তোমালোকৰ হাত শুচি কৰা। আজি হাত মানে আপোনাৰ হাতেদি যি হাতেৰে আপুনি আজি প্ৰাৰ্থনা কৰে, বা বাইবেল যি হাতেৰে আপুনি উঠাই কিনে বাইবেল পঢ়ে, আজি সেই হাতেৰে আপুনি ভাল কাম কৰি আছে নে বেয়া কাম কৰি আছে? আপুনি আজি নিজকে একবাৰ চেক কৰিব লাগিব। আজি আপুনি ঈশ্বৰৰ ওচৰলৈ চপাৰ আগতে এইটো আমি নিজকে একবাৰ চেক মানে ভেৰিফাই কৰিব লাগিব। আপোনাৰ হাতে আপুনি কিবা যদি আজি বেয়া কাম কৰি আছিলে, তেতিয়াহ'লে মই ক'বলৈ বিচাৰোঁ প্ৰভুৰ প্ৰিয়সকলক যে আপোনালোকে সেই হাতৰ পৰা বেয়া কাম কৰিবলৈ এৰি দিয়ক। সেই হাতৰ পৰা যি হাততে আপোনালোকে প্ৰভুৰ আগত হাত উঠাই প্ৰাৰ্থনা কৰে, প্ৰভুৰ সেই পবিত্ৰ ব্যৱস্থাক, বাইবেলৰ কথাত আপোনালোকে হাতত ধৰি গীৰ্জালৈ যায়। চ' সেই হাতেৰে যদি আপোনালোকে কিবা বেয়া বস্তু আজি ব্যৱহাৰ কৰিছে, সেই হাতেৰে ধৰি সেই হাতেৰে কিবা বেয়া বস্তুবিলাকক আপোনালোকে কাৰোবাক হয়তো মাৰপিট কৰি আছে, সেই হাতেৰে আপোনালোকে অন্যান্য বেয়া যিবিলাক নেকি ঈশ্বৰৰ দৃষ্টিত বেয়া, সেইবিলাকক যদি আজি আপোনাৰ নিজৰ হাতেৰে আপুনি যদি কৰি পাই আছে, তেতিয়াহ'লে সেইবিলাকক আপোনাৰ জীৱনত আপুনি ত্যাগি দিয়ক, এৰি দিয়ক। হ'লেও ইয়াৰ পিছতো আৰু একটা কৈছে যে কি তোমালোকৰ হাত শুচি কৰা,
সেই 2 মনৰ মানুহ তোমালোকৰ হৃদয় শুদ্ধ কৰা চাওক আপোনাৰ হাতটোক আপুনি যদি ঠিক কৰি ল'ব তাত আৰু একটা কন্ডিশন আছে কি যে আপোনাৰ মনটোকো আপুনি শুদ্ধ কৰিবলৈ বুলি কৈছে চাওক এটা আমাৰ মনটো মানে কি হ'ব পাৰে আজি আপুনি আপোনাৰ হাতেৰে কাবাক মাৰপিটো কৰা নাই হাতেৰে একো বেয়া বস্তু আপুনি হয়তো একো বেয়া বস্তু পানো কৰা নাই কিন্তু হ'ব পাৰে আজি আপোনাৰ মন আপোনাৰ মনোভাৱনাৰে আপুনি হ'ব পাৰে কাৰো প্ৰতি বেয়া ভাৱনা ৰাখিছে কাৰো প্ৰতি আখেজ ৰাখিছে কাকো ক্ষমা কৰিবলৈ পৰা নাই হয়তো আপুনি এই মুখৰ পৰা মানুহক বেয়া বেয়া গালি দিয়ে আজি হ'ব পাৰে আপোনাৰ হৃদয় মনত কাৰো প্ৰতি প্ৰেম নাই ঈশ্বৰৰ প্ৰতি ভয় ভক্তি নাই যদি আজি আপোনাৰ জীৱনত যদি এনে ধৰণৰ যদি আপোনাৰ হৃদয় আপোনাৰ মনত যদি এনেকা কুভাৱ বেয়া ভাৱ এইবিলাক আছে তেতিয়া হলে এই সকলোবিলাক আপোনাৰ জীৱনৰ পৰা কি হ'ব এইবিলাকক আপুনি বাহিৰ কৰিব লাগিব আজি আপুনি নিজকে চেক কৰক যদি আজি আপোনাৰ জীৱনত এইবিলাকক আছে তেতিয়া হলে এই বিষয়বিলাক হৈছে যে নেকি ঈশ্বৰৰ উপস্থিতিত অৰ্থাৎ ঈশ্বৰৰ ওচৰলৈ চাপিব যাওঁতে আপোনাৰ এইবিলাক বাধা প্ৰথম হৈ গ'ল আপোনাৰ হাতটোক আপুনি খুশি কৰক আৰু লগতে নিজৰ মন হৃদয় নিজৰ মাইন্ড বিবেকক আপুনি খুশি কৰক শুদ্ধ কৰক এই কামটো যেতিয়া আপুনি কৰিব তেতিয়া কি হ'ব কি প্ৰভু যীশু যে আপোনাৰ ঈশ্বৰত আছে আপুনি তেওঁৰ ওচৰত যে চাপিছে সেইটো আপুনি অনুভৱ কৰিবলৈ পাৰিব আৰু চাব দৈনিক আপোনাৰ জীৱনত আপুনি ঈশ্বৰ যে আপোনাৰ লগত আছে এইটো অনুভৱ আপুনি নিজৰ জীৱনত পাব আৰু লগতে নিজৰ পৰিবাৰক আপুনি সেই অনুভৱটো কৰাই দিবলৈ পাৰিব হালেলুয়া পুনৰ আমি আৰু এটা বাক্য চাম প্ৰথম পিতৰ 1:15 আৰু 16 পদ তাতো কৈছে তোমালোকক আমন্ত্ৰণ কৰা জনা যেনে পবিত্ৰ তোমালোক সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা সকিয়াত নোট কৰিব প্ৰভুৱে কৈছে যে যেনেকৈ আমাক আমন্ত্ৰণ কৰিলে কোনে প্ৰভু যীশুৱে আমাক আমন্ত্ৰণ কৰিছে তেওঁ আমাক সৃষ্টি কৰিছে তেওঁ যেনে পবিত্ৰ বুলি কৈছে তোমালোকো কৈছে অৰ্থাৎ এইটো আমি নিজকে ক'ব লাগিব এই ভিডিঅ'টা যিমানে শুনি আছে সকলোকে এইটো মেছেজটো এইটো আপোনাৰ নিজৰ কাৰণে এইটো আমি নিজকে ক'ব লাগিব যে সকলো বুলি ক'লে এটা নহয় সকলো বুজায় না সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা আকৌ আমি চাম 16 পদত কিয়নো লিখা আছে তোমালোক পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ আমাক কি কাৰণে কৈছে যে তোমালোকে পবিত্ৰ হোৱা কাৰণ ঈশ্বৰ পবিত্ৰ যদি আমি ঈশ্বৰৰ ওচৰলৈ চাপিব হলে কি হ'ব আমি পবিত্ৰ হ'ব লাগিব আমাৰ সকলো যিবিলাক জীৱনত ঈশ্বৰৰ বিৰুদ্ধে হোৱা আটাই কাৰ্যবিলাকক ক্যাৰেক্টাৰ বিলাকক স্বভাৱ বিলাকক সেই সকলো বিলাকক আমি কি হ'ব লাগিব সেইবিলাকৰ পৰা আমি কি হ'ব লাগিব পবিত্ৰ হ'ব লাগিব বুলি কৈছে ফৰ এক্সাম্পল প্ৰভু যীশুক যেতিয়া নেকি ক্ৰুচত দিছিলে এই বাক্যটো বেলেগ টপিক হয় মই জাস্ট দৃষ্টান্ত দি আছো লোকে লিখা খবৰটা 23:39 পৰা আপোনালোকে 43 পদলৈকে যেতিয়া পঢ়িব তাতে দৃষ্টান্ত আছে যেতিয়া নেকি প্ৰভু যীশুক ক্ৰুচত দিছিলে চুৰ আৰু ডকাইতকো তেওঁৰ দুইফালে ওলমাই দিয়া হৈছিলে কিন্তু মনত ৰাখিব সেই চুৰ দুইটাৰ ফালে প্ৰভু যীশুৱে দৃষ্টি কৰিছিলে কিন্তু একটাটোৱে কি হ'ল নিজৰ জীৱনত তেওঁ ঈশ্বৰৰ ওচৰলৈ চাপিবলৈ নিবিচাৰিলে অৰ্থাৎ তেওঁ পাৰিলে হয় কিন্তু তেওঁ কেনেকৈ চাপিব লাগে তেওঁ সেইটো গম নাপালে সক ইয়াত কৈ দিছে কি মানে তুমি হাত খুশি কৰা তোমাৰ হৃদয় মনক শুদ্ধ কৰা না তাৰ মানে নিজৰ পাপবিলাকক আপুনি এৰি প্ৰভুৰ ওচৰলৈ চাপি আহিব পাৰে কিন্তু আৰু একজনটোৰ যিটো নেকি তেওঁৰ যিটো ষ্টেটমেন্টটো আছিল তেওঁৰ বেলেগ ধৰণৰ আছিল একজনটোৱে নিন্দা কৰিলে কিন্তু একজনটোৱে কি হ'ল কি প্ৰভুৰ ওচৰলৈ চাপিলে তেওঁ কৈছে কি নিজৰ ভুলটোক তেওঁ মানি ল'লে তাত মানে ইয়াত কি কৈছে যে তুমি খুশি হোৱা তুমি শুদ্ধ হোৱা বুলি কৈছে তেওঁ নিজৰ গুনাহ তোৰ অপৰাধক তেওঁ মানি লয় যে প্ৰভু মই ভুল কৰিছো মই অপৰাধ কৰিছো কিন্তু প্ৰভু তুমি তোমাৰ ৰাজ্যলৈ আহিলে মোক তুমি হৰণ কৰিবা মানে তেওঁ নিজৰ ভুলবিলাকক স্বীকাৰ কৰি তেওঁ প্ৰভুৰ ওচৰলৈ চাপিলে আৰু যদি আমি সেই বিষয়টোকে 43 পদত পঢ়িবলৈ পাওঁ প্ৰভু যীশু কৈছে আজি তুমি পৰম দেশত মোৰ সংগী হ'বা মানে স্বৰ্গ ৰাজ্যত প্ৰভু যীশু তেওঁ কৈছে তুমি মোৰ লগত হ'বা তাৰ মানে আজি আপুনি যদি নিজৰ জীৱনত ভুল অপৰাধবিলাকক প্ৰভু যেনেকৈ ব্যৱস্থাত কৈছে যদি সেইবিলাকক এৰি আপুনি ঈশ্বৰৰ ওচৰলৈ চাপিব আহে তেতিয়ালে প্ৰভু যীশু নিশ্চয় আপোনাক হাবতি ল'ব নিশ্চয় প্ৰভু যীশু আপোনাক আপনাই ল'ব আপোনাৰ জীৱনত আপুনি এইবিলাকক আজি যদি নিজৰ জীৱনত ব্যক্তিগত জীৱনত আছে জানি আনজানি কৰি আছে তেতিয়াহলে আজি আপুনি পশ্চাতাপ কৰক আৰু প্ৰভুৰ ওচৰলৈ আপোনালোকে চাপি আহক মন ফিৰাই আহক ঘূৰি আহক ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক প্ৰভু যীশুৰ অনুগ্ৰহ আপোনাৰ ব্যক্তিগত জীৱন পৰিয়াল জীৱনত থাকক আহক আমি স্থুতিকে প্ৰাৰ্থনা কৰিম প্ৰেইজ দ্য লৰ্ড হালেলুয়া জীৱিত পৰমেশ্বৰ প্ৰভু যীশু তোমাক ধন্যবাদ দিছো ধন্যবাদ প্ৰভু সুন্দৰ সময় সুযোগ তুমি দিলা
আৰু প্ৰভু যীশু এই মেছেজ যিমান ইউটিউবাৰ মোৰ শুনিছে সকলো ওচৰলৈ যাতে কি যাবলৈ পায় আৰু অনেকো প্ৰভু নতুন বিশ্বাসী ভাই বন্ধুৰ ওচৰত যাবলৈ পায় এনে আশীৰ্বাদ কৰিবা প্ৰাৰ্থনা কৰিছোঁ লৰ্ড প্ৰভু যি জাকুব 4:8 প্ৰথম পিতৰ 1:15-16 পদ যি বাক্য ভিতৰত কথা পাতিলোঁ আলোপ আলোচনা কৰিলোঁ মই নহয় মোৰ মুখৰ দ্বাৰা তুমি কথা পাতিলে মই বিশ্বাস কৰিছোঁ নিগুৰ তত্ত্ব শুনতা সকলোকে তুমি বুজিবলৈ দিবা ধন্যবাদ প্ৰভু মোৰ প্ৰাৰ্থনা তুমি শুনিলা এটাই প্ৰাৰ্থনা যীশুৰ নামত আমেন